हेलो स्टूडेंट जिসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব তেওঁলোকৰ এইচএস ফাইনেল এক্সামৰ এখন ৰুটিন প্ৰকাশ পাইছে আৰু এই ৰুটিনখন প্ৰকাশ পোৱাৰ পিছতে বহুতো ষ্টুডেন্টে মোক কালিৰে পৰা এনেদৰে সুধি আছে যে ৰুটিনখন ৰিয়েল হয় নে ফেক হয় তো ছাত্ৰ ছাত্ৰীসকল এই ৰুটিনখন একচুয়ালি তোমালোকৰ ৰিয়েল হয় আৰু এই ৰুটিনখনে তোমালোকৰ 2025 বৰ্ষৰ এইচএস ফাইনেল এক্সামৰ ৰুটিন হয় তো ইয়াতে তোমালোকৰ ধুনিয়াকে দিয়া আছে ৰুটিনখন যিসকলে পোৱা নাই ৰুটিনখন তেওঁলোকে আমাৰ হোৱাটছআপ চেনেল বা টেলিগ্ৰাম চেনেলত তোমালোকে গৈ পাই যাবা যদি এতিয়াও পোৱা নাই গৈ তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তো বলা আমি এতিয়া চাও এই ৰুটিনখনত কোন দিনা কি এক্সাম দিছে তো ইয়াতে তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী 13 ৰ পৰা সো তোমালোকৰ ফাৰ্স্ট এক্সাম ইংলিশ আছে ফেব্ৰুৱাৰী 13 আৰু আফটাৰনুন টাইমত তোমালোকৰ আছে 1:30 pm to 4:30 pm তাৰ পিছত তোমালোকৰ আকৌ ফেব্ৰুৱাৰী 14 ত আছে তোমালোকৰ মিউজিক গ্ৰুপ বি এটো ভোকেশনাল পেপাৰ হয় আকৌ তোমালোকৰ ফেব্ৰুৱাৰী 15 ত আছে তোমালোকৰ স্বদেশ অধ্যয়ন আকৌ ফেব্ৰুৱাৰী 17 ত তোমালোকৰ ফিজিক্স একাউন্টেন্সি এডুকেশন তাৰ পিছত নেক্সট তোমালোকৰ 21 ফেব্ৰুৱাৰী আছে তোমালোকৰ কেমিষ্ট্ৰি আছে বিজনেস ষ্টাডিজ আছে আকৌ পলিটিক্যাল সায়েন্স আছে আৰ্টছৰ নেক্সট তোমালোকৰ ফেব্ৰুৱাৰী 22 দিছে স্যাটাৰডে মিউজিক গ্ৰুপ সি এটো বিহু হয় তাৰ পিছত ফেব্ৰুৱাৰী 24 ত দিছে আকৌ বায়োলজি আকৌ ইনস্যুৰেন্স হিষ্টৰী বায়োলজি সায়েন্স ষ্ট্ৰীমৰ আৰু ইনস্যুৰেন্স মেবি এটো কমাৰ্চৰ আৰু হিষ্টৰী টু আৰ্টছৰ তাৰ পিছত তোমালোকৰ ফেব্ৰুৱাৰী 25 ত দিছে মিউজিক গ্ৰুপ এ কম্পিউটাৰ সায়েন্স এণ্ড এপ্লিকেশনছ তাৰ পিছত তোমালোকৰ ফেব্ৰুৱাৰী 27 ত দিছে ম্যাথমেটিক্স নেক্সট তোমালোকৰ ফেব্ৰুৱাৰী 28 ফ্ৰাইডে তোমালোকৰ আইটি এগ্ৰিকালচাৰ ৰিটেল ওয়েলনেস ইয়াতে চাই লবা হস্পিটালিটি টুৰিজম এনেদৰে বহুতো সাবজেক্ট আছে এই সাবজেক্টখিনিৰ এক্সাম যাৰ জুনটো আছে হেতু 28 ফেব্ৰুৱাৰীত হ'ব আগো তোমালোকৰ মাৰ্চৰ 1 তাৰিখ স্যাটাৰডে তোমালোকৰ এডভান্স সংস্কৃত আছে আগো তোমালোকৰ মাৰ্চ 3 মানডে মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ অল্টাৰনেটিভ ইংলিশ আছে আকৌ মাৰ্চ 4 ত আছে তোমালোকৰ হোম সায়েন্স ভোকেশনালৰ এটো মাৰ্চ 5 ত আছে লজি এণ্ড ফিলসফি ফাইনেন্স আকৌ সাইকোলজি এবিলাক যাৰ যোনটো সাবজেক্ট আছে ধুনিয়াকে এবিলাক দিয়া আছে আকৌ মাৰ্চ 6 তো আছে মাৰ্চ 6 তোমালোকৰ ইকোনমিক জিওগ্ৰাফি বায়োটেকনলজি মাৰ্চ 8 ত আছে তোমালোকৰ এডভান্স ল্যাঙ্গুৱেজ এৰাবিক ফাৰ্সি সংস্কৃত এবিলাক ল্যাঙ্গুৱেজৰ এবিলাক সাবজেক্ট যোন সকলৰ আছে তেওঁলোকৰ মাৰ্চ 8 ত আছে তোমালোকৰ মাৰ্চৰ 11 তাৰিখে ইকোনমিক্স আছে আকৌ মাৰ্চৰ 12 তাৰিখে তোমালোকৰ আছে ষ্টেটিষ্টিক্স মাৰ্চৰ 13 তাৰিখেও আছে এখিনি ধুনিয়াকে চাই লবা যাৰ যোনখিটা সাবজেক্ট আছে ধুনিয়াকে চাই ললেই হল আৰু পিডিএফ টো অলৰেডি আমাৰ ইউটিউব আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত দিয়া হোৱা আছে তোমালোকে যদি এতিয়াও পোৱা নাই তেন্তে তোমালোকে তাৰ পৰা লৈ ল'ব পাৰিবা আৰু এইখন একচুয়ালি ৰিয়েল ৰুটিন হয় বহুতে ভাবি আছে যে এইখনো ফেক ৰুটিন নেকি কেদিনমান আগতে এখন ৰুটিন ওলাইছিলে এইচএস ফাইনেল এক্সামৰ হেখন ফেক আছিল আৰু তেতিয়া আমি আমাৰ চেনেলত ভিডিও আকাৰে তোমালোকক জনাই দিছিলো কিন্তু এইবাৰৰ এই ৰুটিনখন ৰিয়েল ৰুটিন হয় গতিকে তোমালোকে এই ৰুটিনখন ফলো কৰিবা আৰু এই ৰুটিন মতে তোমালোকৰ এইচএস ফাইনেল এক্সামখন হ'ব তো আজিৰ ভিডিও তোমালোকৰ বাবে এইখিনি আছিল আশা কৰো ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল গতিকে ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ এই চেনেলত যদি আজি নতুন আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা কিয়নো আমি এনেধৰণৰ ইনফৰমেটিভ ভিডিওবিলাক সদায় দি থাকো থ্যাংক ইউ ফৰ ওয়াচিং